পথ পৰিবহণ বিভাগ এই দুটা যি বিভাগ এই দুটা বিভাগৰ আচলতে অকমন্যতা অদূৰদৰ্শিতা আৰু পৰিকল্পনাবিহীনতাৰ বাবেই আৰু এই মুহূৰ্তত আচলতে উজনিত ইজনৰ পাছত সিজন মানুহে প্ৰাণ দিব লগা হৈছে। আৰু মই পোনে পোনে এই কথা কৈ ল'ম যে ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত নিৰ্মাণ হৈ আছে 4 লেনযুক্ত পথ আৰু 2014 চনৰ পৰা আজি তাৰিখলৈকে প্ৰায় 31 জন লোকে কিন্তু এই মুহূৰ্তত এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিয়কৰ এই অঞ্চলটোত আচলতে প্ৰাণ দিব লগা হ'ল। আৰু মই ভিজুৱেলছ দেখাইছোঁ, এয়া হৈছে 4 লেনযুক্ত পথৰ নিৰ্মাণ। আৰু আমি পাতনি আৰম্ভ কৰিছোঁ যে যোৱাকালি ইতিমধ্যে পুনৰ এজন লোকে এই স্থানতে আচলতে প্ৰাণ দিব লগা হ'ল। আৰু যি 4 লেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী সংস্থা বা যি ঠিকাদাৰী প্ৰতিষ্ঠান যি ডাম্পাৰৰ দৌৰাত্মৰ বাবে ইয়াত আচলতে এনেধৰণে প্ৰাণ দিব লগা হৈছে ইজনৰ পাছত সিজন লোকে। আৰু চবতকৈ আচৰিত কথাটো হৈছে যে যি সময়ত আচলতে যি পথ পৰিবহণ বিভাগৰ আচলতে যি ধৰণৰ তৎপৰতা যে সাধাৰণ মানুহক আচলতে এই মুহূৰ্তত গাড়ী ৰখাই ফটো মাৰি আচলতে চালান কাটিছে, সেই মুহূৰ্তত কিন্তু এইসমূহ যিসমূহ ব্যাগুম আচলতে নিৰ্মাণকাৰী সংস্থা, সেই সংস্থাসমূহৰ যিসমূহ গাড়ী আচলতে কাগজ পত্ৰ কেনেকুৱা ধৰণৰ তাৰ আজি তাৰিখত পৰীক্ষা কৰিবলৈ কোনো ধৰণৰ বিভাগৰ আহৰি নাই। যাৰ যোৱাকালি আচলতে যিটো ঘটনা সংঘটিত হ'ল, যিখন ডাম্পাৰে সদগুৰু নামৰ যিটো নিৰ্মাণকাৰী সংস্থা, খবৰ অহাৰ মতে সদগুৰু নামৰ যিটো নিৰ্মাণকাৰী সংস্থাৰ যিখন ডাম্পাৰে এজন ক্ষীৰোদ শইকীয়া নামৰ এজন লোকক ইয়াত আচলতে মহতিয়াই লৈ গ'ল, সেই যিখন সেই গাড়ীখনৰ কিন্তু সম্পূৰ্ণৰূপে কাগজৰ আচলতে নথিপত্ৰবিহীনভাৱে ইয়াত চলি আছে। আৰু এই যিসমূহ কৰ্ম এইসমূহ আচলতে আজি তাৰিখত কিন্তু চকু দিবলৈ যিটো বিভাগৰ সময় নাই। পোনে পোনে একাংশ লোক আছে, কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। এই যিটো খবৰ এই মুহূৰ্তত আহিলে যে যিটো সদগুৰু নামৰ কোম্পানীৰ নামতে আচলতে কোম্পানীৰ অধীনত এখন গাড়ী চলি আছে বুলি খবৰ আহিছে, আৰু যিখন গাড়ীখনৰ কোনো ধৰণৰ কাগজ পত্ৰ নাই, টেক্স ফেইল আছে, বিভিন্ন ধৰণৰ তেওঁৰ নথিপত্ৰ ফেইল আছে, কেনেধৰণে চলে আচলতে সাধাৰণ ৰাইজৰ এখন গাড়ী মটৰচাইকেলখন লৈ পথলৈ ওলাই আহিলে ফটো মাৰি পইচা লয়, কিন্তু এইসমূহ গাড়ী ডাঙৰ কোম্পানী হোৱাৰ বাবে তেওঁলোকে চলাই থাকিব পাৰিছে নেকি? প্ৰথমে যোৱাকালি যিটো ঘটনা হ'ল এইটো অত্যন্ত মৰ্মান্তিক আৰু হৃদয় বিদাৰক। প্ৰথমে এইটো আমি গৰিহণা দিছোঁ। আৰু এটা কথা আমি উল্লেখ কৰিম যে এইটো পথ উজনিৰ অসমৰ আয়ুস ৰেখা স্বৰূপ 4 লেন নিৰ্মাণৰ নামত ইতিমধ্যে প্ৰায় 20ৰো অধিক 20ৰো অধিক লোকে ইতিমধ্যে প্ৰাণ আহুতি দিছে। আৰু আমি অনুৰোধ জনাব বিচাৰিম যে যোৰহাট জিলা প্ৰশাসনলৈ যে এইটো ৰাস্তাৰ নিৰ্মাণৰ নামত আচলতে কিমানজন লোকে প্ৰাণ হেৰুৱালে এই ৰাস্তাটো কামটো সম্পূৰ্ণ হ'ব, এইটো প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হ'ল যিটো সদগুৰু নামৰ যিটো কোম্পানীত কাম কৰি আছে, তেওঁলোকৰ উঠি ৰজা আৰু বহিৰজা হৈছে দুৰ্নীতিৰ সদাগৰ শিৱা হালালকা। শিৱা হালালকা অসমৰ য'তে তেখেতে কাম কৰে ত'তে তেখেত ব্লেক লিষ্টেড হয় বা প্ৰজেক্টৰ পৰা টাৰ্মিনেট হৈ যায়। এনেকুৱা এজন দুৰ্নীতিৰ সদাগৰ ব্যক্তিক কি কাৰণত সদগুৰু নামৰ এই কোম্পানীটোৱে তেখেতক কামটো নিৰীক্ষণ কৰাৰ দায়িত্ব প্ৰদান কৰিছে, এইটো লাখ টকীয়া প্ৰশ্ন। আচলতে উল্লেখ কৰিম যে NSADCL আৰু যিবিলাক ঠিকাদাৰী প্ৰতিষ্ঠান আছে, MP হওক, সদগুৰু হওক বা বিনি, তেওঁলোকৰ মাজত কিছুমান ভিতৰুৱা বুজাবুজি হয়। তাৰ ফলশ্ৰুতি এনেকুৱা দুৰ্নীতিপৰায়ণ কিছুমান ব্যক্তিয়ে চাপ টিকা লাভ কৰিবলৈ সক্ষম হয় আৰু ৰাস্তাটোৰ কাম শ্ল' হয় বা এনেকুৱা পথৰ যিবিলাক দুৰৱস্থা এইবিলাক সন্মুখীন হয়। আৰু যোৱাকালি যিটো ঘটনা হ'ব, ক্ষীৰোদ শইকীয়া নামৰ ইতিমধ্যে এজনকে প্ৰাণ আহুতি দিছে। তেখেতৰ যিখন ডাম্পাৰে খুন্দিয়াইছে, সেই ডাম্পাৰখন ফিটনেছ ফেইল, টেক্স ফেইল, এনেকৈ আচলতে শিৱা হালালকা নামৰ যিজন ব্যক্তি কাম কৰি আছে, তেখেত তুলিৰ পৰা যিটো মাতি আনে, তেওঁলোকৰ 100ৰো অধিক ইয়াত ডাম্পাৰ আছিলে, বৃহৎ ডাম্পাৰ চলি আছে। এই ডাম্পাৰবিলাকৰ প্ৰতিখন যদি নথিপত্ৰ ব্যাগুম পৰিবহণ বিভাগে যেনেকৈ ৰাইজক হাৰাশাস্তি কৰি তেওঁলোকে পৰীক্ষা কৰে, কিন্তু তেনেকৈ শিৱা হালালকাৰ যিবিলাক ডাম্পাৰ আছে সেই ডাম্পাৰবিলাক পৰীক্ষা কৰি তেখেতৰ সাহস হ'বনে, সেইটো যোৰহাটৰ জিলা প্ৰশাসনৰ পৰিবহণ বিভাগলৈ আমাৰ এটা প্ৰশ্ন কৰিছোঁ। গতিকে আশা কৰিম যোৰহাট জিলা প্ৰশাসনে শিৱা হালালকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু তেওঁ যিবিলাক অবৈধ ডাম্পাৰ ইয়াত চলি আছে ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়া আচলতে নিৰীহ লোকৰ যিবোৰ প্ৰাণ হানি আছে এনেকুৱা ঘটনা দুবাৰ সংঘটিত নহয়। নিশ্চিতভাৱে কিমান মানুহৰ প্ৰাণ দিব লাগিব যে আমি বাৰম্বাৰ কৰি আছোঁ। আজি কিছুদিনৰ আগতে এইডোখৰত এটা শিশু মৃত্যুমুখত পৰিছে, পূৰ্বে বহুৱে দুৰ্ঘটনা হৈ গৈছে, আকৌ একেই ঘটনা। কিন্তু যিটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ হওক বা যিটো নিৰ্মাণকাৰী সংস্থা, কোনো ধৰণৰ আচলতে ইয়াত দায়িত্ব লোৱা দেখা নাযায়। কি অনুভৱ কৰে এই সঁচাকে বছৰ ধৰি বছৰ বাগৰি গৈছে, কিন্তু এই জাজিৰ পৰা যোৰহাট বাইপাছলৈকে প্ৰায় 35 কিলোমিটাৰ পথটো কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে। এই কথাটো কিন্তু চৰকাৰখনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাৰ বিষয়। চৰকাৰখনে অলপ অনুভৱ কৰা উচিত আছিল যে জনসাধাৰণৰ মন বুজি এই ৰাস্তাটো কাম তীব্ৰ গতিত কৰিব লাগিছিলে, কিন্তু তেনে কৰিব পৰা নাই। বিভিন্ন সময়ত বিভিন্ন কোম্পানী আহিছে, বিভিন্ন সময়ত বিভিন্ন কোম্পানী ইয়াৰ পৰা ব্লেক লিষ্টৰে আঁতৰি গৈছে। সামগ্ৰিক গতিত 4 লেনৰ কাম চলি আছে আৰু তেনে ক্ষেত্ৰত যিসমূহ চাবৱে খুলি থৈছে, এই চাবৱেসমূহ যাত্ৰী যাবৰ কাৰণে বা বাহনসমূহ যাবৰ কাৰণে উপযুক্ত নহয়। আৰু বিভিন্ন সময়ত আমি দেখি আছোঁ যে পথ নিৰ্দেশনাসমূহ সঠিকভাৱে নাই। তেনে ক্ষেত্ৰত বিভিন্ন সময়ত কিন্তু ইয়াত দুৰ্ঘটনা ঘটি আহিছে। আৰু কালিও তেনেধৰণৰ এটা ঘটনা ঘটিছে। কালি এটা সন্ধিয়া সময়ত এটা এক্সিডেণ্টৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আমি ইয়াৰ পৰা এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, কিমানজন এনেকুৱা নিৰীহ মানুহৰ তেজৰ বলিদান দি লোৱাৰ পিছত এই ৰাস্তাটো সম্পূৰ্ণ হ'ব? আচলতে কিমান মানুহে বলি দিব লাগিব, এই কথাটো চৰকাৰখনে অকণমান অনুভৱ কৰক
আৰু ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিম যে বিভিন্ন সময়ত চৰকাৰ প্ৰশাসনে কিন্তু যাত্ৰীসমূহ বা এই যান বাহনক লৈ বিভিন্ন সময়ত আইন প্ৰণয়ন কৰি আছে, যাত্ৰীসমূহ সৰ্বসাধাৰণ যাত্ৰীসমূহ হাৰাশাস্তি কৰি আহিছে। তেনে ক্ষেত্ৰত এই বৃহৎ বৃহৎ ঠিকা লাভ কৰা এই কোম্পানী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।